কি খবৰ আপোনালোকৰ? আজি মই দেখাম বেজি পিঠা কেনেকৈ বনায়। মই কৈছিলোঁ নহয় বেজি পিঠা বনোৱাটো দেখাম, আজি বনাই আছে বাৰু, আমাৰ ঘৰতে বনাই আছে মোৰ মিছেছে। মই দেখাই আছোঁ বেজি পিঠা কেনেকৈ বনায়, দেখিছেনে? এইবিলাক চাউলৰ গুড়া হয়, মিক্স কৰি লৈছে, লগতে কালাৰ, খোৱা কালাৰ যিটো আছে সেইটো মানে দি দিছে, চাবচোন। এতিয়া এনেকৈ চিৰিঞ্জত ভৰাই কৰে কাৰণে ইয়াৰ নাম বেজি পিঠা। বাকী আপোনালোকৰ জেগাত কি নামেৰে জনা যায় জনাবচোন, কিন্তু আমি বেজি পিঠা বুলি কওঁ। এতিয়া দেখিছেনে এইবিলাক ডিজাইন হয়। দেখিছেনে কি সুন্দৰকৈ বনাই আছে। এতিয়া কালাৰ কৰিব, মানে কালাৰৰ 3টামান চিৰিঞ্জ আছে যি আছে, এতিয়া পিংকেদি দেখিছেনে, এইটো বাউণ্ডাৰীটো দিলে পিংকেদি। কালাৰ দুটাই আছে ন, তিনিটা আছে, কালাৰ তিনিটা আছে, হৈছে ন? তিনিটা আছিল নেকি? নাই নেকি? দুটাই। হালধীয়াটো কি কৰিলা? হালধীয়াটো বেলেগকৈ বনাব নেকি? এনেকৈ বনায় আৰু এটা হালধীয়া কালাৰ এটা আছে, এইটো বেলেগকৈ বনাব পাৰোঁ। আহকচোন মই ৰিজাল্টটো দেখাই আছোঁ। এইবিলাক দেখিছেনে? এইবিলাক বনোৱা হৈছে, আৰু এইপিনে আছে এইটো, এইবিলাক বনোৱা হৈছে, দেখিছেনে? সুন্দৰকৈ বনাইছে। আচলতে এইবিলাক তেলত পুৰি খোৱা যায় যে, চুমাবিলাক থাকে, পাপৰবিলাক থাকে, এনেকৈ মানে তেলত পুৰি কিনে খাব পাৰি। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।